এই মুহূৰ্তত ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আহিছে বিগ ব্ৰেকিং নিউজ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আগন্তুক পৰীক্ষাক লৈ আহিছে কেইবাটাও জৰুৰী খবৰ সবিশেষ এই ভিডিঅ'টোৰ মাধ্যমেৰে উপস্থাপন কৰা হৈছে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ নমস্কাৰ সকলোকে আজিৰ ভিডিঅ'টোলৈ মই বিশ্বজিত বৰাই স্বাগতম জনাইছোঁ প্ৰথমে জনাব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ পৰীক্ষাক লৈ পুনৰ নতুন মন্তব্য স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ না আমি ঠিক কৰিছোঁ যে আমি 15 বছৰৰ পৰা 18 বছৰ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকক আমি ভেকচিন দিয়াম আৰু মেট্ৰিক পৰীক্ষা দিয়া বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিয়াৰ বয়সটো সেইটো এজ গ্ৰুপতে পৰে গতিকে আমি 2 পালি ভেকচিন দিবলৈ চেষ্টা কৰিছোঁ পৰীক্ষাৰ আগত ভেকচিন নলোৱাকৈ পৰীক্ষা হলত প্ৰৱেশ কৰিব নোৱাৰি এতিয়ালৈকে তাৰ কোনো নীতি নিৰ্দেশনা হোৱা নাই কিন্তু তথাপিও আমি মানে ভেকচিন লোৱাটো বাধ্যতামূলক কৰিম মুখ্যমন্ত্ৰীৰ কিছুদিন পূৰ্বে কৈছিলে যে 15 তাৰিখৰ ফেব্ৰুৱাৰীৰ পিছত হয়তো বিদ্যালয়সমূহ খুলি দিয়া হ'ব শিথিলতা আহিব খুলি দিয়াৰ বিষয়ে পৰ্যালোচনা কৰা হৈছে গতিকে খুলি দিয়াৰ সম্ভাৱনা অধিক ইপিনে শীঘ্ৰে ঘোষণা কৰা হ'ব দশম দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ সূচী CBSEৰ ফালৰ পৰা এই কথা প্ৰকাশ কৰিছে 26 এপ্ৰিলৰ পৰা অনুষ্ঠিত হ'ব দশম দ্বাদশৰ পৰীক্ষা আৰু ইয়াৰ বাবে cbse.nic.in ৰ জৰিয়তে ডাউনলোড কৰিব পৰীক্ষাৰ সূচী